আজি রেজাল্ট দিলে রেজাল্ট মানে মোটামুটি বুলিয়ে ক'ব লাগিব কাৰণ ষ্টেট এভাৰেজতকৈ অলপহে বেছি মানে 66% আমাৰ 66% পাছ কৰিছে আমাৰ শক্তি আশ্ৰম হায়াৰ ছেকেণ্ডেৰী আৰু ভকেশ্যনেল স্কুলৰ টোটেল ষ্টুডেণ্ট আছিল 177 তাৰে ভিতৰত পাছ কৰিলে 116 আউট অফ 116 14 ফাৰ্ষ্ট ডিভিজন 80 ছেকেণ্ড ডিভিজন আৰু 22 থাৰ্ড ডিভিজন পাৰ্চেণ্টেজটো হ'ল অলমষ্ট 66%। চেণ্টাৰৰ ৰেজাল্টটো আছিলে চেণ্টাৰত আমাৰ টোটেল কেণ্ডিডেট আছিলে 619 আউট অফ 619 365 পাছ কৰিছে তাৰে ফাৰ্ষ্ট ডিভিজন 77 ছেকেণ্ড ডিভিজন 219 আৰু থাৰ্ড ডিভিজন 69 এজ এ হোল চেণ্টাৰৰ পাৰ্চেণ্টেজটো হৈছে 59%। ৰেজাল্ট মানে চেণ্টাৰৰ ৰেজাল্ট হিচাপেতো অলপ আৰু বাঢ়িব লাগিছিল কাৰণ আমাৰ অলপ দুই এখন স্কুলৰ ল'ৰা ছোৱালীৰ পাৰফৰ্মেঞ্চটো খুব বেয়া তথাপি মানে যিখিনি যেনেকুৱা কণ্ডিশ্যনৰ পৰা ল'ৰা ছোৱালীখিনি আহে সেই হিচাপে মোটামুটি ঠিকে আছে আৰু নেক্সট হ'ল আমাৰ স্কুলৰ যিটো ৰেজাল্টটো আমি মানে ভাল বুলিয়ে ক'ম এইকাৰণে যে আমাৰ এইবাৰৰ বেটছটো মানে খুবেই বেয়া আছিলে তাৰ ভিতৰতো এইখিনি ৰেজাল্ট হোৱাৰ কাৰণে আমি মোটামুটি আমাৰ গোটেই শিক্ষক গোটেই মানে মোটামুটি এটা সন্তুষ্টি প্ৰকাশ কৰিছে। ভাল ৰেজাল্টৰ কাৰণেতো আমাৰ মানে প্ৰচেষ্টা থাকেই আমি মানে চলাইয়ে আছোঁ ভাল কৰাৰ কাৰণে চেষ্টা চলাইয়ে আছোঁ অহা বছৰলৈকে আৰু দেখা যাওক আৰু অলপ ইমপ্ৰুভ কৰাৰ কাৰণে আমি চেষ্টা কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।